আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম টিহু কলেজৰ পিজি এডমিশনৰ বিষয়ে টিহু কলেজত কি সাবজেক্টত আপোনালোকে পিজি এডমিশন ল'ব পাৰিব হেবিলাকৰ অনলাইন কৰাৰ ডেট কিমান অনলাইন কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কেতিয়া হ'ব কোনটো সাবজেক্টত কিমান সিট আছে তাৰ এডমিশন ফিজ কিমান এই গোটেই ইনফৰমেশন বিলাক আজিৰ এই ভিডিঅ'ত আপোনালোকে নিশ্চয় পাব গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক টিহু কলেজৰ যি পিজি এডমিশনৰ নোটিছ সেই নোটিছখন দেখুৱাই ল'ব বিচাৰিছোঁ আৰু নোটিছখনত কি লিখিছে সেইখিনি মূলত আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ইয়াতে আপোনালোকে স্ক্ৰীনত দেখা পাইছে টিহু কলেজৰ পিজি এডমিশনৰ নোটিছ ইয়াতে আপোনালোকে দেখা পাব পোষ্ট গ্ৰেজুৱেট এডমিশন নোটিছ 2024-25 বুলি সো এইখন নোটিছত কি লিখিছে অকমান চাই লওক ইয়াতে কৈছে যে টিহু কলেজত আপোনালোকে দুটা সাবজেক্টত এমএ কৰিব পাৰে এটা হল এমএ ইন এডুকেশ্যন এটা হল এমএ ইন হিষ্ট্ৰী গতিকে এডুকেশ্যন আৰু হিষ্ট্ৰী দুটা সাবজেক্টত আপোনালোকে ইয়াতে এমএ কৰিব পাৰিব গতিকে সেইখিনি ইয়াতে কৈছে যে আৰু যিসকল কেণ্ডিডেটে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি পিজি এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰিছে বা পিজি এন্ট্ৰেন্স এক্সামত নাম আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে অনলাইন এপ্লাই কৰাৰ কাৰণে টিহু কলেজৰ অফিচিয়েল ৱেবসাইট tihucollege.online.co.in আপোনালোকে ডেসক্ৰিপচন বক্সত লিংক পাই যাব তাৰ থ্ৰুতে এপ্লাই কৰিব পাৰিব সো ইয়াতে আহিছো যে কোনটো ডিপাৰ্টমেন্টত কিমান সিট আছে সেইখিনি অকমান চাই লওক কোন ডিপাৰ্টমেন্ট ওয়াইজ যি সিটৰ সংখ্যা সেই সিটৰ সংখ্যা ইয়াতে চাওক এডুকেশ্যনৰ টোটাল সিট আছে 25টা ইয়াৰে পাৰ সেমিস্টাৰ ফিস হল 15000 গতিকে 4টা সেমিস্টাৰ মিলি পেলাই আপোনাৰ 60000 খৰচ হ'ব তাৰ পিছত এডুকেশ্যন হিষ্ট্ৰী টোটাল সিট আছে 20টা আৰু হিষ্ট্ৰীত এডমিশন ফিস সেমিস্টাৰ ফিস হল 14000 পাৰ সেমিস্টাৰ গতিকে এবছৰত 28000 যাব আৰু আপোনাৰ 4টা সেমিস্টাৰ মিলাই আপোনাৰ 56000 আপুনি পেমেন্ট কৰিব লাগিব সো এইখিনি হল এডমিশন ডেট সিট আৰু সাবজেক্ট এতিয়া আহিছো কোনটো ডেটত কি কৰা হ'ব ইয়াতে কৈছে অনলাইন এপ্লিকেশনস ফৰ এডমিশন উইল বি একসেপ্টেড ফ্ৰম অনলাইন এপ্লাই টু কেতিয়াৰ পৰা আৰম্ভ হৈছে 31 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈছে অনলাইন এপ্লাই কৰা লাষ্ট ডেট হল 6 আগষ্ট দুপৰীয়া 2 বজালৈকে তাৰ পিছত কোৱা হৈছে যে 6 আগষ্ট after 5 pm আপোনালোকে মেৰিট লিষ্টটো চাবলৈ পাব এডমিশনৰ ডেট হল 8 আগষ্ট তাৰ পিছত ক্লাছ বিলাক ষ্টাৰ্ট হ'ব 10 আগষ্টৰ পৰা তাৰ পিছত কোৱা হৈছে যে ইয়াতে সকলো কোৰ্সে হল সেলফ ফাইনান্সিং কোৰ্স হয় গতিকে কোনো ফ্ৰী এডমিশন দিয়া নহব আপুনি বিপিএল কাৰ্ড দিয়ক বা আপোনাৰ ইনকাম সাৰ্টিফিকেট দিয়ক তথাপি আপোনাৰ ফ্ৰী এডমিশন নাপাব আৰু এডমিশনৰ দিনা আপোনালোকে সকলো অৰিজিনাল ডকুমেন্টস বিলাক লৈ যাব লাগিব তাৰ পিছত কোৱা হৈছে যে 8 নম্বৰ এ ফিউ হোষ্টেল সিটস আৰ এভেইলেবল ফৰ গাৰ্লছ ষ্টুডেন্ট ইন উইমেন হোষ্টেল টু বি ফিল্ড আফটাৰ এডমিশন যদি ছোৱালী সকলে ইয়াতে এডমিশন লয় তেতিয়াহলে তেওঁলোকে গাৰ্লছ হোষ্টেলৰ কাৰণে এপ্লাই কৰিব পাৰিব সো কেইটামান সিট খালি আছে আৰু এই সিটৰ সংখ্যা কিমান আছে বা এডমিশন হোৱাৰ পিছত আসলতে ইয়াৰ এডমিশনটো হ'ব গতিকে প্ৰথমতে আপুনি কলেজত এডমিশন লওক পিছত আপুনি যদি ছোৱালী হয় তেতিয়াহলে গাৰ্লছ হোষ্টেলত এপ্লাই কৰিব পাৰে বয়জ হোষ্টেলৰ কোনো ব্যৱস্থা নাই ইয়াৰ উপৰিও কিবা আপোনালোকে জানিবলগীয়া থাকিলে ইয়াতে আপোনালোকে তিনিটা কন্টাক্ট নাম্বাৰ দেখা পাইছে এই তিনিটা কন্টাক্ট নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে গতিকে কন্টাক্ট কৰি পেলাই আপোনাৰ ইনফৰমেশনখিনি জানিব পাৰিব কিবা সুধিবলগীয়া থাকিলে আপোনালোকে সুধিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছো আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই জয় অসম জয় হিন্দ